এনিউজৰ প্ৰতিগৰাকী দৰ্শকক মই স্বপ্নমে স্বাগতম জনাই মুহূৰ্তত লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ হঠাৎ স্তব্ধ হৈ পৰিছে দুই ৰাজ্যৰ মাজত যাতায়াত ব্যৱস্থা অসম অৰুণাচল সীমান্তৰ প্ৰায় ৭খনকৈ মূল দুৱাৰ এতিয়া স্তব্ধ হৈ গৈছে বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা কিয়নো এতিয়া অসম অৰুণাচল সীমান্তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে গুৰখা ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বন্ধ কৰি দিছে অসম অৰুণাচল সীমান্তৰ যাতায়াত ব্যৱস্থা কি কাৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে গুৰখা ছাত্ৰ সংগঠন আমি সবিশেষ তথ্য জনাইছো নিউজৰ প্ৰতিগৰাকী দৰ্শকক উত্তাল তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ আটাইকেইখন প্ৰৱেশ দ্বাৰ স্তব্ধ হৈ পৰিছে দুই ৰাজ্যৰ মাজত যোগাযোগ ব্যৱস্থা অসম অৰুণাচল সীমান্তৰ ৭খনকৈ প্ৰৱেশ ক্ষেত্ৰত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ শদিয়াৰ শান্তিপুৰ সোণপুৰা বৰডুমছা জাগুনৰ নামচিক জয়ৰামপুৰ নামদাং কাকপথাৰৰ ডিৰা গেটত পথ অৱৰোধ কৰি শ ৰাজ্যৰ উত্তাল প্ৰতিবাদ গুৰখা ছাত্ৰ সন্থা তিনিচুকীয়া জিলাৰ সমিতিৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে অৰুণাচলত শদিয়াৰ ১২ বছৰীয়া অপহৃত ছাত্ৰক অপহৰণৰ পিছত মৃতদেহ উদ্ধাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে যোৱা ২২ জুলাই তাৰিখে ৰোহিত চেত্ৰী নামৰ ১২ বছৰীয়া ছাত্ৰজনক দুৰ্বৃত্তই অপহৰণৰ পিছত নিৰ্মমভাৱে হত্যা কৰি পুতি থৈছিল ঘাটত ৩১ জুলাই তাৰিখে অৰুণাচলৰ কালিখোলা নামৰ স্থানৰ পৰা উদ্ধাৰ কৰিছিল ছাত্ৰজনৰ মৃতদেহ অপহৰণৰ সৈতে জড়িতৰ সন্দেহত আটক কৰা দুই লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত অৰুণাচল আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ছাত্ৰজনৰ মৃতদেহ অপহৰণ হোৱা স্থানৰ পৰা প্ৰায় ৮০০ মিটাৰ দূৰত গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিছিল ছাত্ৰজনৰ মৃতদেহ বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে ছাত্ৰজনক ২২ জুলাই তাৰিখে অপহৰণ কৰিছিল দুৰ্বৃত্তই অপহৰণৰ পিছত ধন দাবী কৰিছিল অপহৰণকাৰীয়ে অৰুণাচল প্ৰদেশৰ ২৮ মাইল নামৰ ঠাইত সংঘটিত হৈছিল এই অপহৰণৰ ঘটনা শদিয়াৰ অতি ভিতৰুৱা সোণপুৰা উদয়পুৰ গাঁৱৰ নৰ বাহাদুৰ চেত্ৰীৰ পুত্ৰ আছিল ১২ বছৰীয়া পুত্ৰ ৰোহিত বাহাদুৰ চেত্ৰী ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰৰ পিছতে ১ আগষ্ট তাৰিখে শদিয়াৰ অতি ভিতৰুৱা অসম অৰুণাচল সীমান্তৰ প্ৰৱেশ গেটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদী ৰাইজে অপহৰণৰ সৈতে জড়িত সন্দেহত অৰুণাচল আৰক্ষীয়ে আটক কৰিছিল নাজৌ তামাই আৰু গোবিন্দ তামাং নামৰ দুজন অভিযুক্ত দুখিক ফাষ্ট ট্ৰেক আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰে ফাঁচীৰ দাবী জনোৱাৰ লগতে পৰিয়ালবৰ্গক উচিত ক্ষতিপূৰণৰ দাবী জনাই প্ৰতিবাদক সাব্যস্ত কৰিছিল গুৰখা ছাত্ৰ সন্থাৰ নেতৃত্বত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল হত্যাকাণ্ডৰ আজি প্ৰায় ১৫ দিন উকলি যোৱাৰ পিছতো অসম আৰু অৰুণাচল চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি পুনৰ আজি শ ৰাজ্যীয় গুৰখা ছাত্ৰ সন্থাৰ নেতৃত্বত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিকূল বতৰৰ মাজতো স্তব্ধ হৈ পৰিছে তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ আটাইকেইখন প্ৰৱেশ দ্বাৰ যোগাযোগ বন্ধ হৈ পৰিছে দুই ৰাজ্যৰ মাজত প্ৰতিবাদকাৰীৰ এটাই দাবী অসম আৰু অৰুণাচল চৰকাৰ তথা প্ৰশাসনৰ মাজত এই ঘটনাক লৈ আলোচনা হওক দুখিক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচী দিয়ক আৰু ভুক্তভোগী পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰক
আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হৈ আজি অসম অৰুণাচল সংযোগী পথ প্ৰতিবাদ কাৰ্যসূচী আমি হাতত লৈছোঁ। যিহেতু আপোনালোকে গম পায় যিটো অসম জোকাৰি যোৱা এটা ঘটনা, যিটো 12 বছৰীয়া শিশু ৰোহিত বাহাদুৰ ছেত্ৰী অৰুণাচল দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি যি নিৰ্মমভাৱে হত্যা কৰিলে, তাৰ বাবে আমি অৰুণাচল প্ৰশাসন, অৰুণাচল চৰকাৰক আমি বাৰম্বাৰ মেমৰেণ্ডাম দিলোঁ আৰু আমি বাৰম্বাৰ কৈছোঁ যে দোষীক ফাষ্ট ট্ৰেক আদালতত জাজমেণ্ট কৰি তেখেতক ফাঁচী প্ৰদান কৰিব লাগিব আৰু ঘৰ মানে যি ভুক্তভোগী পৰিয়ালক এককালীন মানে আৰ্থিক সাহায্য আমি প্ৰদান কৰিবলৈ আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই দাবী জনাইছোঁ। যিহেতু আজি এই আপোনাৰ চেনেলৰ মাধ্যমেদি আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰ তথা অৰুণাচল চৰকাৰ আজি ইমান দিনে আমাৰ যিহেতু গোৰ্খা ছাত্ৰ সন্থাৰ যি দাবীসমূহ অতি সোনকালে দাবীসমূহ পূৰণ কৰিবলৈ আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আজি অসম আৰু অৰুণাচলৰ বিশেষকৈ কোনখিনি ঠাইত ক'ত আপোনালোকে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ হৈছে? অসম অৰুণাচল যি সংযোগী যি ঘাইপথ আছে আপোনাৰ শান্তিপুৰ আৰু সোণপুৰা, দিৰা গেট, বৰডুমচা, নামচিক, জয়ৰামপুৰ আৰু আপোনাৰ চাংলাং গেট আমি প্ৰতিবাদ কৰিছোঁ, যিহেতু এই ৰোহিত ভাইটিৰ ন্যায়ৰ বাবে। আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হৈ আজি আমি অৰুণাচল সংযোগী পথ যিমান কেইখন আছে আমি বন্ধ প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। যিহেতু আপোনালোকে অৱগত এই 22 জুলাই যি ঘটনা ৰোহিত বাহাদুৰ ছেত্ৰীৰ যি অৰুণাচলৰ দুষ্কৃতিকাৰীয়ে নিৰ্মমভাৱে যি হত্যা কৰিলে, তাৰ বাবে আমি আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি আমাৰ অৰুণাচল প্ৰশাসন, অৰুণাচল চৰকাৰক আমাৰ দাবী আছিলে যিহেতু দোষীক ফাষ্ট ট্ৰেক আদালতত জাজমেণ্ট কৰি ফাঁচী দিবলৈ আমাৰ দাবী আছিলে। দ্বিতীয়, আমাৰ দুৰ্ভগীয়া পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰিবলৈ আমি দাবী জনাইছিলোঁ। কিন্তু আজি পৰ্যন্ত অৰুণাচল চৰকাৰ, পুলিচ প্ৰশাসনে আজি পৰ্যন্ত আমাৰ লগত না যোগাযোগ, না কোনো আমাৰ লগত বাৰ্তা লাভ কৰিছে।
তাৰ কাৰণে আমি প্ৰেছ মিট যোগেদি আমি ৩৬ ঘণ্টা আমি সময় সীমা বান্ধি দিছিলোঁ। তাৰ পাছতো তেখেতলোকে কোনো ধৰণৰ আমাৰ লগত যোগাযোগ নৰখাৰ ক্ষেত্ৰত আমি আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আজি যিমান অৰুণাচল অসম সংযোগী পথ ঘাইপথ গেটত আমি প্ৰতিবাদী সাব্যস্ত কৰিছোঁ। হয়, আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আমি ক'ব বিচাৰিছোঁ যে আমাৰ এই আন্দোলন এই অন্তিম নহয়। আমি ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি যাম। যেতিয়ালৈকে ৰোহিত বাহাদুৰ চেত্ৰীয়ে ন্যায় নাপাব তেতিয়ালৈকে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা এই প্ৰতিবাদী আমি ধাৰাবাহিকভাৱে আমি এই প্ৰতিবাদী কাৰ্যসূচী আমি লৈ গৈ থাকিম। ৰোহিত ভাইটিৰ ন্যায়ৰ বাবে যি আমাৰ দাবী, একেটাই দাবী যে ৰোহিত চেত্ৰীৰ পৰিয়ালবৰ্গক এককালীন সাহায্য দিব লাগে। লগতে আমাৰ ৰোহিত চেত্ৰীৰ যি হত্যাকাৰী আছে, হত্যাকাৰীসকলক আদালতৰ জৰিয়তে তেওঁলোকক হত্যাকাৰীসকলক ফাঁচি দিব লাগে। কিয়নো আমাৰ বাৰম্বাৰ আমাৰ অসমৰ ল'ৰা ছোৱালী তথা যুৱক যুৱতীসকলে বিভিন্ন সময়ত বিভিন্ন কাৰণত অৰুণাচলত কিন্তু অৰুণাচল চৰকাৰ তথা প্ৰশাসনে আমাৰ অসমৰ ল'ৰা ছোৱালীক বা অসমৰ বাসিন্দাসকলক তেওঁলোকে আওকাণ কৰি আছে। সেইবাবে আমি সম্পূৰ্ণৰূপে ইয়াক জগৰীয়া কৰিছোঁ অৰুণাচল প্ৰশাসন অৰুণাচল চৰকাৰে। আৰু লগে লগে আমি অৰুণাচল প্ৰশাসন আৰু অৰুণাচল প্ৰশাসনৰ দাবী জনোৱা হৈছিলোঁ অনতিপলমে আমাৰ যি ৰোহিত চেত্ৰীৰ ন্যায়ৰ বাবে যি আমি দাবী জনাইছোঁ, এই দাবীৰ প্ৰতি সহায় যেন তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ইয়াৰ বাবে কিন্তু সম্পূৰ্ণ দায়ী অৰুণাচল চৰকাৰ তথা অৰুণাচল প্ৰশাসন।